গুড মৰ্ণিং, হেল্ল' এভৰিৱান। কি খবৰ? আপোনালোকে বাৰু ব্ৰেকফাষ্ট কৰিলেনে? আমি এয়া ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ। ৰাতিপুৱাৰ সময়ত আজি প্ৰটিনেৰে আৰম্ভ কৰিম দিনটো। আৰু তাৰ কাৰণে এয়া মই মুৰ্গীৰ কণী 4টা বইল কৰি ল'লোঁ আৰু বইল হোৱাৰ পাছত বাকলি গুচাই ধুনীয়াকৈ চাকুৰ সহায়ত 2টা ফাল কৰি কাটি ল'লোঁ। আৰু ইয়াৰ যে হালধীয়া অংশটো ইমান ধুনীয়া লাগিছে দেখিবলৈকে আৰু খাবলৈও খুব সোৱাদ লগা হৈছিলে। কাৰণ কণী বইল কৰিলে সদায় আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিব। গৰমে গৰমে যেতিয়া পৰিৱেশন কৰিব তেতিয়া কণীটো খোৱাৰ আমেজকণ পোৱা যায়। ঠাণ্ডা পৰিলে সিমান খাবলৈ ভাল নালাগে। আৰু আজিকালি আমাৰ দেউতাকে প্ৰায় প্ৰটিনেৰেই ৰাতিপুৱাৰ আৰম্ভ কৰে, প্ৰটিন জাতীয় খাদ্য খায়। তো তাৰ কাৰণে এয়া কণী বইল হৈ গ'ল আৰু ইয়াতে অকণমান ক'লা নিমখ ছটিয়াই দিলোঁ। দি পেলাই এতিয়া পৰিৱেশন কৰিব। আনফালে ময়ো বাৰু খাই ল'ম তাৰ মাজতে। আৰু কণী খোৱা হোৱাৰ পাছতে এয়া ৰাতিপুৱা যিহেতুকে ল'ৰাৰ কাৰণে টিফিনত ৰুটি আৰু আলু ভাজি দিছিলোঁ, তাৰ কাৰণে আমাৰো থৈ দিছিলোঁ। আৰু এতিয়া মই আটাখিনি বেলি ল'লোঁ, লৈ পেলাই খাই মেলি এতিয়া আহিলোঁ ল'ৰাক স্কুলত নিবলৈকে। আৰু এয়া ডাম্পাৰ গাড়ীৰ উৎপাত দেখিছে নহয়, এই গাড়ীবিলাকে মানে একো নাচায় আৰু যিমান পাৰে সিমান পানীয়ে থাকক বা কিবাই থাকক ছিটিকাই যাবহে বিচাৰে। গতিকে তাৰ মাজেৰে মই গ'লোঁ ল'ৰাক স্কুলৰ পৰা আনিবলৈকে। ল'ৰা আহি পালে স্কুলৰ পৰা আৰু দেউতাকে বজাৰ সমাৰ কৰি আহিলে, যিহেতুকে ঘৰলৈ আলহী অহাৰ কথা আছে। মই আৰু বাকী বস্তু একো চোৱা নাই, ল'ৰাক কাপোৰ কানি খুলি দি পেলাই চিধা পাকঘৰলৈ আহিছোঁ। আৰু আহিয়ে এয়া মাছখিনি বোলো ভালদৰে ধুই পখালি লওঁ, কাৰণ দেউতাকো ডিউটিত যাব। আৰু আশা এটা কৰি আনিছে মাছখিনি গৰমে গৰমে যদি এপিচ খাই যাবলৈ পায় খুব ভাল লাগিব তেখেতৰো মনটো। আৰু ভাত আঞ্জা প্ৰায় মোৰ হৈছে, আধা আধি বনাইছোঁ, যিহেতুকে তেখেতে ৰাতিপুৱাৰ ভাগত ভাত খাই পেলাই ডিউটিত যায়। আৰু আনফালে এয়া চব্জিৰ বজাৰ কৰি আনিছে। আজি আমাৰ ইয়াতে বজাৰ আছিলে। তো আদা, নহৰু, গাজৰ, কবি, বেঙেনা, তাৰপাছতে আৰু ধনিয়া, বিট, বিলাহী তো তেনেকৈ লৈ আহিছে। তাৰপাছত মই মাছখিনি ধুই পখালি লৈ আহি এয়া মাছখিনি ফ্ৰাই কৰি লওঁ, কাৰণ বহুত দেৰিও হৈছে। ল'ৰাক লৈ অহাৰ পাছতে 1মান বাজি গ'লেই, গতিকে আলহী আহি পোৱা নাই গোটেইখিনি। তো মই মাছখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। লোৱাৰ পাছত তেখেতক ভাত পানী দি তেখেত ডিউটিলৈকে গ'ল। তাৰ পাছতে আকৌ আহিলে মামা আইতাক। তো মামা আইতাকে এয়া আনিছিলে আমাৰ কাৰণে এয়া লৱংগ আৰু আনিছে ইয়াতে কচুৰি, পিঁয়াজী কচুৰিটো আনিছিলে। মোৰ কিন্তু ফেভৰেট হয়। আৰু কোনে কোনে বাৰু এয়া পিঁয়াজী কচুৰি খাই ভাল পায় কমেণ্ট কৰি জনাব। তো এফালে মই ভাতৰ যোগাৰত লাগি আছোঁ, আনফালে চাহ পানী দি ল'লোঁ, লৈ ময়ো খাই ল'লোঁ। তাৰপাছতে আকৌ আলহী আহি পালেহি। বাইদেউহঁত অহাৰ কথা আছিলে যে, তো সিহঁতেও আহিলে। সিহঁতে আহোঁতে ইমান দেৰি কৰিছে, 2টামান বাজিছে সিহঁত আহোঁতে। তো আহিলে, সিহঁত আহি পাইছে, কিন্তু মোৰ এতিয়াও ভাত আঞ্জা গোটেই ৰেডি হোৱা নাই। গতিকে আহিছে যিহেতুকে সিহঁতক বোলো চাহ অকণমান খাবলৈকে দিওঁ, কাৰণ চাহখিনি খোৱাৰ পাছত অলপ টাইম থাকিব পাৰিব, নহ'লে আকৌ ভোকো লাগিব ন দুপৰীয়াৰ কথা যিহেতুকে। গতিকে এয়া বাতে আনিছিলে মিঠাই, তাৰপাছতে মায়ে আনিছিলে কচুৰি আৰু লৱংগ। তো এনেকৈ প্লেট 2খন সজাই পেলাই দিছোঁ। দুজনৰ এখন প্লেটত দিছোঁ আৰু এখনক মানে এটা প্লেটতে দি দিলোঁ। আৰু দি পেলাই এনেকৈ ধুনীয়াকৈ সজাই মিলাই পেলাই মই তেখেতসকলকো চাহখিনি খাবলৈ দিলোঁ। তাৰপাছতে মোৰ ভাতৰ কাৰণে ৰেডি হৈ গৈ এয়া চালাড বনাইছিলোঁ। তাৰপাছত ফুলকবি আলুৱে ভাজিছিলোঁ। এয়া বইল কৰি কণী ভাজি দিছিলোঁ। তাৰপাছতে মাছৰ পেটুৰ সৈতে পেটা ভাত বনাইছিলোঁ। তাৰপিছতে এয়া আছিলে বেঙেনাৰ খাৰ, তাৰপাছত আৰু বিলাহী আলুৰ সৈতে মাছৰ জোল বনাইছিলোঁ। আৰু এতিয়া এয়া দাইলখিনি অকণমান গৰম কৰি লৈছোঁ। তাৰপাছতে এয়া প্লেটত এনেদৰে সজাই লৈছোঁ। তাৰপাছত দিছোঁ তেনেদৰে ভাতখিনি দি দিছোঁ। তাৰপাছত ভাত পানী খোৱা হৈ গ'ল। আৰু এতিয়া 2 ভায়েকে আকৌ ষ্টাৰ্ট কৰিছে, আৰম্ভ কৰিছে। আৰু এয়া দুজনে প্ৰায় সমনীয়াৰ দৰে হৈছে, খেলি কিনি খুব ভাল পায়। আৰু সিহঁতৰ লগ বন্ধু তেনেকৈ ঘৰত অকলেই থাকে যে, তাৰ কাৰণে। তো আজিলৈ ভিডিঅ' ইমানেই।